এটা বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ ঢকুৱাখানা লোমহৰ্ষক হত্যাকাণ্ডৰ এটা বিগ আপডেট হয়। জাহাংগীৰক হত্যা কৰাৰ পাছতেই সুনীল গগৈক তাৰ পৰা জাহাংগীৰৰ ঘটনাস্থলীৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ আঁতৰত সুনীল গগৈক হত্যা কৰা হৈছে। এইখিনিতে আপোনালোকক কথাখিনিতো কমেই, মই কথাখিনি কৈ লওঁ, তাৰপিছত আপোনালোকে গম পাব কেনেকৈ কি হ'ল। আৰু দুজনমান ব্যক্তি, এগৰাকী আইতা ককা এনেকুৱা ধৰণৰ ব্যক্তি ভাষ্য আপোনালোকক শুনাম, এজন দোকানী ভাষ্য শুনাম কি ক'লে তেওঁলোকে এই ঘটনাটোত। কিন্তু তাৰ আগতে দুই বন্ধু সুনীল গগৈ আৰু জাহাংগীৰ হুছেইন, বন্ধু বুলি এইটো কাৰণে কৈছোঁ, তেওঁলোক আচলতে বন্ধুত্বই হয়। আচলতে তেওঁলোক বন্ধু, একেলগে থাকে, একেখন ঘৰতে আছিলে। 4-5 বছৰ ধৰি জাহাংগীৰো আছিলে, তাতে এটা অস্থায়ী ঘৰ বনাই দিছিলে, কাম কৰিছিলে। আৰু জাহাংগীৰ ঘৰত ভাত পানী, জাহাংগীৰে সুনীল গগৈৰ ঘৰত শেষৰ লাষ্ট মুহূৰ্তত, অন্তিমটো মুহূৰ্তত সুনীল গগৈৰ ঘৰত ভাত খাই গৈছিলে। আপোনালোকে সেইটো গম পায়। ভাত পানী খাই ওলাই গৈছিলে দুই বন্ধু। তাৰপিছত জাহাংগীৰক এটা তিনিআলিত নমাই দিছিলে। তাৰপিছত সুনীল গগৈ ৰাওনা হৈছিলে বেলেগ এটা ছাইডে। আৰু ৰাতিলৈ সুনীল গগৈ অন্তৰ্ধান হৈছিলে, নাইকিয়া হৈ গৈছিলে। আৰু ঘৰত বিচাৰিছিলে, হাহাকাৰ লাগিছিলে ক'ত গ'ল কি কথা। কিন্তু ৰাতি যেতিয়া 1-1.5 মান বজাত যেতিয়া জাহাংগীৰক ডেড বডি জ্বলি আছিলে, তেতিয়া পিতৃক বিচাৰি সুনীল গগৈ পুত্ৰ ভতিজাক ওলাই গৈছিলে। আৰু ওলাই গৈ দেখা পাইছিলে জুইৰ পৰা জ্বলি আছে এটা ডেড বডি। আৰু তেতিয়া তেওঁলোকে তাত ভিডিঅ' কৰিছিলে, নহয় জানো? আৰু ভিডিঅ' কৰাৰ কাৰণে তেওঁলোকক আচলতে বেছিকৈ জেৰা চলাইছিলে আৰক্ষীয়ে। হয়, কেনেকৈ তেওঁলোকে ভিডিঅ' কৰিলে, কেনেকৈ গম পালে, কেনেকৈ তেওঁলোক তাত গৈ প্ৰথমতে উপস্থিত হৈছিলে ঘটনাস্থলীত, এইবিলাক কথা হৈ গ'ল। আৰু এই যেতিয়া প্ৰথমতে ওলাইছিলে সুনীল গগৈ আচলতে কোনোবাই হত্যা কৰিলে, এনেকৈ ওলাইছিলে কথাটো যে বীমা টকা পাবৰ কাৰণে সুনীল গগৈয়ে এইটো নাটক ৰচিছিলে। আৰু সুনীল গগৈ আচলতে পিছত ওলাই পৰিলে যে এইটো সুনীল গগৈ ডেড বডি নহয়, জাহাংগীৰৰ যিজন ৰাজমিস্ত্ৰী তেওঁলোকৰ ঘৰত আছিলে তেওঁৰ মৃতদেহ। আৰু যেতিয়াই এই ঘটনাটো সুনীল গগৈ নহয় বুলি ওলালে, ৰাজমিস্ত্ৰী জাহাংগীৰ বুলি ওলালে, তেতিয়াই লাগিলে এটা হুলস্থলীয়া পৰিৱেশৰ এটা সৃষ্টি হ'ল গোটেই অসমতে। আচলতে যি তৃতীয় পক্ষই হত্যা কৰিলে এই দুইজনক, প্ৰথমতে সুনীল গগৈ হত্যা কৰিলে। সুনীল গগৈ হত্যা কৰাৰ পিছত জাহাংগীৰক হত্যা কৰিলে আৰু কাপোৰ কানি আনি জাহাংগীৰক তাত ৰখাই দিছিলে। আৰু জাহাংগীৰৰ তাত যেতিয়া সুনীল গগৈ কাপোৰ কানি ৰখাইছিলে, তেতিয়া সুনীল গগৈ বুলি হুলস্থুল হৈছিলে, বীমা টকাৰ কাৰণে সুনীল গগৈ এইটো কাম কৰিলে বুলি ওলাইছিলে। কিন্তু যেতিয়া জাহাংগীৰৰ ডেড বডি বুলি ওলালে, তাৰপিছত জাহাংগীৰৰ যেতিয়া বেল্টৰ টুকুৰা ওলালে সুনীল গগৈ কাপোৰৰ পেণ্টত, তেতিয়াহে জাহাংগীৰৰ DNA টেষ্ট কৰা হৈছিলে আৰু গম পোৱা হৈছিলে এইটো জাহাংগীৰৰ ডেড বডি। আচলতে সেই পেটিডালেই সুনীল গগৈকো হত্যা কৰা হৈছিলে, জাহাংগীৰকো হত্যা কৰা হৈছিল। আৰু বেল্টৰ টুকুৰা ছিগি জাহাংগীৰৰ সুনীল গগৈ পেণ্টৰ জেপত ওলাইছিলে। আৰু তেতিয়াৰ পৰাই এই ঘটনাটোৱে নতুন মূৰ লৈছিলে। আৰু এটা কথা এইখিনিতে কৈ দিওঁ, মন কৰিবলগীয়া যে যদি সুনীল গগৈয়ে যদি জাহাংগীৰক হত্যা কৰিলে হয়, তেতিয়াহ'লে ঘৰৰ পৰা নিলগত অলপ আঁতৰত গৈ সেই চুমনিখনত, তেওঁলোকৰে চুমনি, তাত গৈ কেতিয়াও হত্যা নকৰে। হয়তো বহুত দূৰত নি, ক'ৰবাত নি, আঁতৰত নি, যিহেতু দুই বন্ধু, তেওঁক লৈ যাবলৈ বেছি টাইম নালাগে। কিবা এটা ক'লেই বোলে ব'ল অকণমান আঁতৰৰ পৰা ফুৰি আহোঁ, নিশ্চয় জাহাংগীৰ লগতে ওলাই গ'লহেঁতেন। গতিকে তেনেস্থলত কেতিয়াও সেই চুমনিত তেওঁলোকে জাহাংগীৰক হত্যা নকৰিলে হয়। গতিকে যি তৃতীয় পক্ষই এই ঘটনাটো সংঘটিত কৰিলে, তেওঁলোকে জানে যে সুনীল গগৈয়ে বীমা কৰি থৈছে, এইবিলাক কথা ওলাব। গতিকে সুনীল গগৈয়ে এইবিলাক ৰচিলে, জাহাংগীৰক হত্যা কৰিলে। আৰু ঘটনাস্থল আৰু এনেকুৱা ধৰণে ওলাইছিলে যে তেওঁলোকৰ সুনীল গগৈৰ পত্নীৰ লগত হয়তো অবৈধ সম্পৰ্ক আছে, হয়তো তেওঁলোকে সেইটো কাৰণে জাহাংগীৰক হত্যা কৰিলে। সুনীল গগৈয়ে কথাটো গম পালে আৰু জাহাংগীৰক হত্যা কৰি পেলালে। যে বহুত ধৰণৰ কথা আচলতে পোহৰলৈ আহিছিলে, কিন্তু ঘটনাই আচলতে বেলেগ এটা মূৰহে লৈ আছে। এইটো সত্য নহয় আচলতে। কিন্তু জাহাংগীৰৰ যি আচলতে তেওঁ অংগৰ যি এতিয়া বিচাৰি পুখুৰীত অভিযান চলাই আছে, এতিয়াও কিন্তু উঠা হোৱা নাই। এতিয়া সেই বস্তুটোনো ক'ত আছে, সেইটো এটা ৰহস্য বিষয় হৈ থাকে। এইখিনিতে জনাওঁ যে যিটো JJMৰ কেলেংকাৰী, যিটো আচলতে জল জীৱন মিছনৰ যিটো এটা কেলেংকাৰীত যিজন জয়ন্ত গোস্বামী আচলতে কাৰাবাস খাটিছিল আৰু 28 দিনত জামিন লৈ ওলাই আহিছিলে, এতিয়া সেইজন জয়ন্ত গোস্বামী কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে জেৰা চলোৱা নাই। কি কাৰণে জেৰা চলোৱা নাই? হয়তো জয়ন্ত গোস্বামী তাত জড়িত আছে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া ৰাইজৰ মনত উদয় হৈ আছে। গতিকে জোনমণি ৰাভাৰ ঘটনাটো গোটেই আচলতে এই ঘটনাটোতো এনেধৰণে আচলতে অপৰাধীবিলাক হাৰি যাব নেকি? জোনমণি ৰাভাৰ ঘটনাটো যি ধৰণে কলো ওলাইছিলে, প্ৰথমতে প্ৰণৱ দাসে সাক্ষী দিছিলে, প্ৰণৱ দাসে গোটেই ঘটনাটো ইউটাৰ্ণ লোৱাই দিছিলে। তাৰপিছতে আহিলে হাছিনা বেগমে গোটেই লখিমপুৰ চিণ্ডিকেটৰ বিষয়ে উলিয়াইছিলে, ডাঙৰ ডাঙৰ আৰক্ষী বিষয়ে কথা ওলাইছিলে এই ঘটনাটো জড়িত আছে বুলি। কিন্তু সকলোবিলাক আচলতে ফুটুকা ফেনত পৰিণত হ'ল। ডাঙৰ ডাঙৰ আচলতে যিবিলাক আৰক্ষীৰ নাম ওলাইছিলে বা ডাঙৰ ডাঙৰ যিবিলাক অপৰাধীৰ নাম ওলাইছিলে, তেওঁলোকক আচলতে সোধপোছ কৰিবলৈ আচলতে বহু ক্ষেত্ৰত তেওঁলোকে চেষ্টা কৰা নাছিলে, ডাঙৰ ডাঙৰ মানুহৰ হাত থকাৰ কাৰণে। গতিকে এই ঘটনাটোতো হয়তো বহুতে কৈ আছে, মই কোৱা কথা বুলি নহয়, বহুতে কৈ আছে, কমেণ্টবিলাকত পাইছোঁ যে জোনমণি ঘটনা আগতে এই ঘটনাটো হ'বগৈ পাৰে।
গতিকে আপোনালোকে মই বেছিকৈ আৰু কথা কৈ নাথাকোঁ আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে বহুতখিনি কথা গম পাব এই ঢকুৱাখানাত ডাবল মাৰ্ডাৰেই হৈছে মানে দুইজনৰে হত্যা হৈছে যে কোনোবা তৃতীয় পক্ষই হয়তো একজনক হত্যা কৰি এৰা নাই যদি সুনীলে হত্যা কৰিলে হয় কিয় সুনীলে নিজৰ ঘৰৰ কিনাৰত সেই মানুহজনক জ্বলালে এজন মানুহক হত্যা কৰিলে নিজৰ ঘৰখনৰ কিনাৰত কেতিয়াও নকৰে তাৰ পৰা বহুত দূৰত আঁতৰাই পেলাবলৈ চেষ্টা কৰে প্ৰকৃত দোষীবিলাক পলাবলৈ সুবিধা দিছে বুলি আমি ধাৰণা কৰিছোঁ কাৰণ এতিয়া কি হ'ল যিজন জল জীৱন শুনা মতে কি হ'ল জয়ন্ত গোস্বামী কামটো শেষ ইয়াৰ মানে কি হ'ল গোটেইখিনি তদন্ত শেষ নোহোৱাকৈ জয়ন্ত গোস্বামী জেলৰ পৰা ওলাই আহিলে এতিয়া কি হ'ল মুক্ত আকাশত ঘূৰি ফুৰিছে আৰু তেওঁক আজিলৈকে কোনো এজন মিনিষ্টাৰ বা কোনোবা এজনে কোনো পুলিচ প্ৰশাসনে যে কিবা এটা কৰিছোঁ তাৰ একো স্পষ্টীকৰণ আমি শুনা নাই ডাঙৰ এটা নাটক চলিছে যিহেতু জোনমণি ৰাভাৰ ক্ষেত্ৰত সেইটো এটা ফুচফাচ হৈ গ'লগৈ এতিয়া এই কথাটো ইয়াতে ডাঙৰ ডাঙৰ নেতা ইয়াত হয়তো জড়িত আছে ইয়াত ডাঙৰ বৃহৎ কেলেংকাৰী হয়তো আৰু ওলালেহেঁতেন যদিহে সুনীল যদি থাকিলেহেঁতেন তলৰ পৰা ওপৰলৈকে হয়তো বহু ভাল ভাল মানুহ ইয়াত পৰি যাব পাৰে যিখিনি পৰিলে প্ৰশাসন যন্ত্ৰটোৱে হয়তো সেইখিনি মানে একো কৰিব নোৱাৰে সেইখিনি হাতোৱাখন ইমানেই দীঘল প্ৰশাসন যন্ত্ৰ নিমাতে থাকিব লাগিব সেইকাৰণে ভয়তো চাগে প্ৰশাসন যন্ত্ৰই এইখিনি কোৱা নাই সুনীল গগৈক লগ পাইছিলোঁ এই আমাৰ পাইপলাইনৰ কাম কৰিছিলে এই দোকানৰ মানে সন্মুখতে এনেকৈ ৰাস্তা পাইপৰ লাইন তেতিয়া ফাৰ্ষ্ট দেখিছোঁ আৰু আগতেও দেখিছোঁ সুনীল গগৈ বুলি মানুহজন দেখাততো ক'ব নোৱাৰি কিন্তু হ'লেও গাঁৱৰ কাম কাজত ভালে গাঁৱতো মানে কথাও পাতিছোঁ পাৰ্চনেলকৈ দোকানলৈও আহিছিলে শেষৰ বাৰত মে' মাহৰ এপ্ৰিল মাহৰ লাষ্টত এনেকৈ পাইপলাইনৰ কাম কৰি থাকোঁতে আহিছিলে তাৰপিছত মানুহজন মানে বিশেষকৈ ইমান বেয়াও নহয় দেই কাৰণ আমাৰ গাঁৱৰ অনুষ্ঠানবিলাকত ধৰি লওক তেখেতে দান বৰঙণি দিছিলে মই গম পাওঁ সেইটো কাৰণে সেই সন্দৰ্ভত ভালেই আছিলে গাঁৱৰ ৰাইজেও কৈছে ভালেই আছিলে কৈছে আপোনালোকৰ হৰি মন্দিৰ আৰু আমাৰ গাংগিং এটা নামঘৰ আছে দনিপলৰ তাতে তেখেতলোকে সহায় কৰিছে আৰু আমাৰ বিহু অনুষ্ঠানতো আলি আই লৃগাঙতো পইচা 5,000 মান হেল্প কৰিছে হয় সেই সন্দৰ্ভত ভাল আহে ইয়ালৈ মানে চাইডত কাম চলি আছেতো তেখেতৰ যদি আপুনি আহে তেতিয়া এপাক সোমায় কিবা কিবি বজাৰ লেবাৰৰ কাৰণে বজাৰ চজাৰ কৰে জাহাংগীৰটো পাৰ্মানেণ্টলি মোৰ কাষ্টমাৰ আছিলে আৰু তেখেতেতো মৰিলে বুলি গম পালোঁ এতিয়া দুখেই লাগিছে মানুহজনটো বহুত ভালেই আছিলে মোৰ লগত এবছৰ ধৰি যিহেতু লেনদেন কৰিছিলে আমাৰ আৰু দোকানত তেখেতলোকৰ 4,000 মান টকাৰ পাব থাকিলেও বাকী থাকিলে তাৰপিছত লাষ্ট টাইম দিম বুলি কৈছিলে কিন্তু 1-2 তাৰিখে দিয়া কথা আছিলে কথা দিছিলে তাৰপিছতে 1 তাৰিখৰ ৰাতি খবৰটো পালোঁৱেই আৰু এনেকুৱা হ'ল দুখ লাগিছে লাষ্ট মই পাৰ্চনেলকৈ লগ পাইছিলোঁ 29 তাৰিখে সেইদিনাখন ডবুৰ পূজা আছিলে আমাৰ 29 মে' এই ডবুৰ পূজা আছিলে আৰু আমাৰ ডবুৰ পূজাত তেখেতলোকে আমাৰ বাউণ্ডাৰীৰ ভিতৰতে আছিলে গাঁৱৰ ভিতৰতে আছিলে তেতিয়া দেখিছিলোঁ তাৰপিছতে 30 তাৰিখ দিনাখন এপাক আহিছিলে বেগ লৈ এপাক আহিছিলে দোকানত কিবা কিবি বজাৰ কৰি গৈছিলে আৰু চিগাৰেট এটা খাই গৈছে ইয়াতে স্মকিং এটা আগবেলা টাইমত বেগটো পিঠিল লোৱা বেগ আছিলে আৰু হাৱাই চেণ্ডেল এনেকৈ পিন্ধি আছিলে ধৰি লওক সি নৰ্মেলে থাকে বাৰু মানুহটো ইমান মানে হেডফোন লৈ থাকে কাণত ফুচফুচ ফাচ কেনেকৈ কথা পাতি থাকে কিন্তু মই নাজানো বিশেষকৈ কিন্তু কথা পাতি থাকে বাৰু গাঁৱৰ অঞ্চলৰ ল'ৰাবিলাকৰ লগত খুব মানে নম্ৰ আছিলে আৰু চবৰ লগতে মানে কথা পাতে আৰু মুছলিম ল'ৰা বুলি তেনেকৈ কোনো মানে ভেদভাৱ নাই আৰু ইহঁতক লৈ আমাৰ গাঁৱৰ ঘৰৰ বন্ধু আছে সিহঁতৰ তেনেকৈ ধৰণৰ খাই বৈ থাকে আৰু ফিজিকেলি ভাল ল'ৰাবিলাক ভাইক থাকে জাহিদুল বুলি কয় সেইটো তাতকৈতো জাহাংগীৰতকৈ আৰু ভাল সি কিন্তু জাহাংগীৰে অকণমান কথা বতৰা নকয় বাৰু কিন্তু আমাৰ লগত পাতে 31ষ্টতো আমাৰ পাৰ্টি চাৰ্টি হৈ গৈছে ধৰি লওক তেনেকৈ ইণ্টাৰনেশ্যনেলি কাম চাম হৈ থাকে অহা যোৱা হৈ থাকে দোকানত আহে খাই বৈ যায় বাকী দিয়ে লাষ্ট মানে বাকীটো থাকিলে আৰু মোৰ 30 তাৰিখৰ দিনাখন দেখিছোঁ সেইদিনাখনৰ পৰা দেখা নাই আৰু সন্দৰ্ভতটো মোৰ মন্তব্যটো মানে দিব নোৱাৰিম কাৰণ কিয় মই সেইটো তেখেতলোকৰ কি লেনদেন বা কি সেইবিলাক নাজানো আৰু লোকৰ বিষয়ে মানে ঘপককৈ কোৱাটো মোৰ মানে যুক্তি নহয় আহে আগতে আহে হয় বজাৰ চজাৰ কৰে এই পাইপলাইনৰ কাম কৰি থাকোঁতে মুৰ্গী চুৰ্গী এনেকৈ মোৰ পৰাই লৈছিলে খাই এনেকৈ দুইজন লগতে আহে কেম্পটো তাতে আছিলে আপোনালোকে য'ত দেখি আহিছে এতিয়া জল জীৱন মিছনৰ অফিচটো তাতে আছে ভিডিঅ'টো চালে আপোনালোকে ভিডিঅ'টো চাই হয়তো আপোনালোকে গম পাইছে যে সুনীল গগৈয়ে কেতিয়াও জাহাংগীৰক হত্যা কৰিব নোৱাৰে
এজন ভাল ব্যক্তি আছিলে বুলি কৈছে সুনীল গগৈ। গতিকে সকলোখিনি কাম কৰিলে তৃতীয় পক্ষ ব্যক্তিয়ে জানে তেওঁলোকে এনেকুৱা ধৰণে এটা নাটক ৰচিলে আমি হয়তো বাচি যাব জোনমণি গাভা ঘটনাটো নিচিনাকৈ নহয় জানো, বাচি যাব। কিন্তু এতিয়া এইখিনিতে মই আপোনালোকক জনা যে থাম্বনেইলত মই কৈছিলোঁ যে সুনীল গগৈ মানে তেওঁক উদ্ধাৰ কৰা হৈছে, ডেড বডি পাইছে আপোনালোকক কৈছিলোঁ, কিন্তু আচলতে এতিয়াও পোৱা নাই। গতিকে এইটো কাৰণে মই কৈছোঁ যে যদি সুনীল গগৈ জীয়াই আছে তেতিয়াহ'লে সুনীল গগৈ ক'ত আছে? সুনীল গগৈক এতিয়া বহুতে কৈ আছে, এইকেইজন ব্যক্তিয়েও কৈছে যে সুনীল গগৈক হয়তো হত্যা কৰি পেলালে। ওচৰত কেতিয়াও তেওঁক থোৱা নাই, কিন্তু তেওঁক হত্যা কৰাটো মানে তেওঁলোকে ভাবি লৈছে যে হত্যা কৰিছে 90% 80% হয়তো হত্যা কৰি পেলাব পাৰে আৰু আঁতৰত নি আচলতে হত্যা কৰিছে, য'ত আচলতে আৰক্ষীও আচলতে বিচাৰি নাপায়। এনেকুৱা ধৰণে প্লেন কৰি হয়তো তেওঁলোকে ক'ৰবাত থৈ দিছে, হয়তো ক'ৰবাত মাটি তলত গাঁত আণ্ডাৰগ্ৰাউণ্ডত ক'ৰবাত বান্ধি থৈছে, আণ্ডাৰগ্ৰাউণ্ড জেগাত। এইখিনিয়ে কথা আপোনালোকক জনালোঁ। গতিকে কেতিয়াকৈ ওলাব ৰহস্য, আৰু যদি সুনীল গগৈ জীয়াই আছে তেতিয়াহ'লে ৰহস্য ওলাবগৈ। যদি সুনীল গগৈ যদি আৰু এনেকৈ যদি থাকে আৰু ঘটনা এনেকৈয়ে নাইকিয়া হ'বগৈ, বিচাৰি উলিয়াবগৈ নোৱাৰে যেন লাগিছে আৰক্ষীয়ে। গতিকে একেখিনি কথাকে সোধা পোছা চলাই আছে, সুনীল গগৈ পত্নীকো সোধা চলাই আছে, পুত্ৰকো চলাই আছে। গতিকে তেওঁলোককো বহুতখিনি মানসিক আচলতে তেওঁলোকেও হেঁচা পাইছে বুলি কৈছে। গতিকে কি ক'ম আৰু, ভিডিঅ'টো ইমানেই আছিলে। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই, সুনীল গগৈ কোনো ধৰণৰ ডেড বডি পোৱা নাই। জাষ্ট মই কথাখিনি ক'লোঁ আপোনালোকক, মোৰ মনৰ ভিতৰৰ কথাখিনি ক'লোঁ। গতিকে কোনো ভুল নুবুজিব। যদি আপডেট কিবা পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভালে থাকক, কুশলে থাকক আপোনালোক সকলো। আজিলৈ আহিছোঁ, বাই বাই।